চৰাইদেউ জিলাৰ বৃহত্তৰ নামতোলা আছা SCMS BCMS ইউনিয়ন গোটৰ তথা স্থানীয় ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক কৰম সন্মিলন সম্পন্ন। আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ ধৰ্মীয় পৰম্পৰাগত উৎসৱ হৈছে কৰম পৰব। প্ৰতি বছৰৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে নামতোলা চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত কৰম পৰব অনুষ্ঠিত হয়। আদিবাসী চাহ জনগোষ্ঠীৰ মূল উৎসৱ হলেও এই কৰম পূজাত অঞ্চলটোৰ সকলো ৰাইজে পূৰ্বৰে পৰা সহযোগ কৰি আহিছে। তৃতীয় বাৰ্ষিক কৰম সন্মিলনত জিলাখনৰ ভিন্ন স্থানৰ লোকে অংশগ্ৰহণ কৰা দেখা যায়। ইফালে অন্তিম দিনাৰ সন্ধিয়াৰ ভাগত গীত নৃত্যৰ পিছত কৰম সন্মিলনৰ অভ্যৰ্থনা সভাৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত হোৱা মুকলি সভাত বিশেষভাৱে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, জিলা বিজেপি জিলা সভানেত্ৰী নিতুমণি প্ৰধান, লগতে কেইবাজনো বিশিষ্ট অতিথি, সমাজকৰ্মী, আদিবাসী ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তথা অসম চাহ মজদুৰ সংঘ, ভাৰতীয় মজদুৰ সংঘ গোটৰ সভাপতি সম্পাদক, অন্যান্য সমাজ সংগঠনৰ বিষয়ববীয়াই। পৰৱৰ্তী সময়ত সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰিত কণ্ঠশিল্পী অবিনাশ নায়কে গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। নামতোলাবাসীৰ উদ্যোগত এবাৰ তৃতীয় বাৰ্ষিক আমি কৰম সন্মিলনখন উদযাপন কৰিছোঁ। এই নামতোলা অঞ্চলৰ আদি কৰি যিমান আমাৰ এই সমষ্টিৰ বিধায়কে আমাৰ সভাপতিত্ব কৰিলে আৰু আমাৰ চৰাইদেউবাসীৰ লগতে নামতোলাবাসীৰো বহুত সঁহাৰি আমি পাইছোঁ। যিকোনো দিশতে আমাৰ যেনেকৈ আজি ৰেলী হ'ল, আৰ্থিক দিশত হ'ল, যিকোনো দিশতে আমাক ৰাইজে সঁহাৰি জনাইছে। সেইকাৰণে ৰাইজকো ধন্যবাদ দিছোঁ আৰু তৃতীয়বাৰৰ বাবে আমাৰ ঝাৰখণ্ডৰ পৰা আমি ছিংগাৰ মাতি এই কৰমখন সফল কৰিবলৈ আয়োজন কৰিছোঁ। ৰাইজৰ বিপুল সঁহাৰি আমাৰ সঁহাৰি আছে আৰু বহুত সমাগম হৈছে। কমতি হ'ল আমাৰ 5-10 হাজাৰ মানুহ আমাৰ এই প্ৰগ্ৰেমত অন্তৰ্ভুক্ত হৈছে। এতিয়া মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।